নমস্কাৰ সকলোকে চাকৰি সম্বন্ধীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকক দিব লৈছো আৰু এইটো প্ৰকাশ পাইছে APSC অৰ্থাৎ অসম লোকসেৱা আয়োগৰ পৰা আৰু ইয়াৰ পোষ্ট দিছে চাই লওক তেওঁলোকৰ পোষ্ট দিছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সিভিল মেকানিকেল কেমিকেল আন্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আসাম টোটেল পোষ্ট ওলাইছে 50 আৰু কেটেগৰী আছে পোষ্টসমূহ ভাগ ভাগ কৰি দেখাইছে যে আপোনালোকৰ ফাৰ্স্ট আছে আপোনালোকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ সিভিলৰ ক্ষেত্ৰত চাই লওক যে আপোনালোকৰ ওপেন কেটেগৰীত আছে 21 আৰু ৰিজাৰ্ভ ফৰ ওমেন 6টা OBC MOBC 12টা তাৰে 4টা ৰিজাৰ্ভ ফৰ ওমেন SC এটা ST প্লেনছৰ 5টা ST হিলছৰ এটা টোটেল পোষ্ট 40টা তাৰে 10টা ৰিজাৰ্ভ ফৰ ওমেন নেক্সট আছে আপোনাৰ Assistant Engineer Mechanical ক্ষেত্ৰত আছে 3টা পোষ্ট জেনাৰেল তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন OBC এটা ST প্লেনছৰ এটা টোটেল পোষ্ট 5টা তাৰে ৰিজাৰ্ভ ফৰ ওমেন নেক্সট আছে আপোনালোকৰ Assistant Engineer Chemical ক্ষেত্ৰত ওপেন কেটেগৰীত 2টা OBC এটা ST এটা দিছে যে আপোনালোকৰ ST প্লেনছৰ আছে এটা ST হিলছৰ আছে এটা টোটেল পোষ্ট 5টা এফালে PWD ক্ষেত্ৰত এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত আছে এটা লাগিছে পোষ্ট নেক্সট আছে আপোনালোকৰ ইয়াত দিছে যেনেকৈ স্কেলটো ক্ষেত্ৰত দিছে যে 30,000 to 1,10,000 আৰু তেওঁলোকৰ গেট পে আছে 12,700 এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ ক্ষেত্ৰত দিছে তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে দিছে তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেচন বা তেওঁলোকৰ PRC সাৰ্টিফিকেট তেওঁলোকৰ থাকিব লাগিব Education qualification দিছে BE BTech specially in the civil mechanical chemical engineering from an institute recognized by AICTE or দিছে part AB of AMIE India in civil mechanical chemical engineering enroll on or before 31st May 2013 up to the relevant all semester year mark sheet certificate reflecting the subject দিছে যে আপোনালোকৰ প্ৰত্যেক বছৰ বা প্ৰত্যেকটো সেমিষ্টাৰৰ মাৰ্ক শিট আপোনালোকে আপলোড দিব লাগিব এজৰ ক্ষেত্ৰত দিছে যে 21 to 38 years লৈকে এপ্লাই কৰিব পাৰিব SC ST হলে 43 OBC হলে 41 এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 50 years দিছে PWD ক্ষেত্ৰত তেওঁলোকে এজৰ ক্ষেত্ৰত দিছে Next is a age limit of the candidate will be calculated on the basis of the class 10 12 examination admit card pass certificate mark sheet issued by recognized central state board council whether is date of birth is clearly reflected okay বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হাই সেকেন্ডাৰী এডমিট কাৰ্ড মাৰ্ক শিট সাৰ্টিফিকেট য'ত ডেট অফ বাৰ্থটো ভালদৰে মেনশন কৰা থাকে এই ডেট অফ বাৰ্থটো হে তেওঁলোকে গণনা কৰিব দিছে PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ 40% থাকিব লাগিব এক্স সাৰ্ভিস ফৰ গভ এমপ্লয় ক্ষেত্ৰত নো অবজেকশন সাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যেটো স্মল ফ্যামিলি নৰ্মছৰ ফৰমেট আছে হেতু ফৰমেট ফিল আপ কৰি আপোনালোকে আপলোড দিব লাগিব অনলাইন আৰম্ভ হ'ব তাত কালিৰ পৰা আৰম্ভ হৈছে 15 তাৰিখ 15/9/2025 আৰু লাষ্ট হৈছে 14 অক্টোবৰ আৰু পেমেন্টৰ লাষ্ট হৈছে 16 অক্টোবৰ এপ্লিকেশন ফিজৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ আৰু ইয়াত দিছে জেনাৰেল হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWD হলে 47.20 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু ইয়াত দিছে যে আপোনালোকৰ এপ্লিকেশনসমূহ পেমেন্ট কৰাৰ পাছত পুনৰ ঘূৰাই নাপায় বা কোনো এক্সামৰ কাৰণে হেতু সিকিউৰ হৈ নাথাকে এপ্লাই কৰাৰ ক্ষেত্ৰত যিসকল অলৰেডি OT অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি থৈছে তেওঁলোকে পুনৰ OTR কৰিব নালাগে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু সিগনেচাৰ যিখিনি ডকুমেন্টছ প্ৰয়োজন হয় সেই ডকুমেন্টছখিনি আপলোড কৰাৰ পাছত তেওঁলোকে আপোনালোকৰ এপ্লিকেশনসমূহ সিলেক্ট কৰিব পাৰিব এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো ভিডিওটো ভাল লাগিলে এটা লাইক এটা সাবস্ক্ৰাইব এটা ফলো কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক ভিডিওটো শেয়াৰ কৰি দিব পাৰিলে থ্যাংক ইউ